আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্নকাকতখন। বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে, গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। মুঠ নম্বৰ আছিলে 50 আৰু সময় দিছিলে 2 ঘণ্টা। 1 নম্বৰত দিছিল অসম আমাৰ ৰূপহী কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখি কবিগৰাকীৰ নাম লিখা। অসম আমাৰ ৰূপহী নামৰ যিটো কবিতা আছে, এই কবিতাটিৰ প্ৰথম আঠশাৰীটো মানুহক লিখিব দিছিল। লগতে কবিজনৰ নাম অৰ্থাৎ গীতিকাৰজনৰ নাম লিখিব দিছিল। গীতিকাৰজন আছিলে ডক্টৰ ভূপেন হাজৰিকা। 2 নম্বৰত দিছিল শুদ্ধ বিকল্পটোত শুদ্ধ চিন দিয়া। 5টা প্ৰশ্ন দিছে, প্ৰত্যেকটোতে 1 নম্বৰ কৰি দিছে আৰু প্ৰশ্নকেইটাৰ দুটাকৈ অপশ্যন দিয়া আছে, যেটো শুদ্ধ হয় সেইটো বাছি উলিয়াই লিখিব গৈছে। ক নম্বৰত দিছিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল। অপশ্যন দিছিলে প্ৰথমটো মাজুলী আৰু দ্বিতীয়টো দিছিলে শদিয়াত। আমি নিশ্চয় জানো যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিলে। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিলে শদিয়াত। তোমালোকে কিতাপখনৰ 7 নম্বৰ পেজত তোমালোকে পাবা। 6 নম্বৰ প্ৰশ্নটো আছিল মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। অপশ্যন দিছিলে 1 নম্বৰটো মালতী আৰু 2 নম্বৰ অপশ্যনটো দিছিলে মাধৱী। তোমালোকৰ কিতাপখনৰ 11 নম্বৰ পৃষ্ঠাত দিয়া আছে উত্তৰটো, আৰু তোমালোকে নিশ্চয় জানাই যে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী আছিলে। গ নম্বৰ দিছিল চিঠি আৰু আবেদনত কেইটা ভাগ থাকে। এই প্ৰশ্নটো তোমালোকৰ 3 নম্বৰ পাঠ অৰূপৰ আবেদনৰ পৰা দিছে। পৃষ্ঠা নম্বৰ 21ত ইয়াৰ উত্তৰটো তোমালোকে পাবা। চিঠি আৰু আবেদনত 4টা ভাগ থাকে আৰু সেই ভাগকেইটা হৈছে শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। ঘ নম্বৰত দিছিল পিতৃ মাতৃলৈ চিঠি লিখোঁতে কি বুলি সম্বোধন কৰিব লাগে। অপশ্যনসমূহ দিছিল প্ৰথমটো মহোদয় মহোদয়া, তাৰপিছত দিছিলে পূজনীয় আৰু পূজনীয়া। ঠিক আছে, ইয়াৰে শুদ্ধ কোনটো হয় আমাক বাছি উলিয়াবলৈ কৈছিলে। এই দুটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 2 নম্বৰটো, পূজনীয় বা পূজনীয়া বুলি আমি সম্বোধন কৰিব লাগে। কিতাপখনৰ 26 নম্বৰ পেজত ইয়াৰ উত্তৰটো পাবা। 9 নম্বৰ প্ৰশ্ন পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম কি। অপশ্যন দিছিলে প্ৰথমটো অতুল চন্দ্ৰ হাজৰিকা, দ্বিতীয়টো হৈছে ডক্টৰ ভূপেন হাজৰিকা। তোমালোকে নিশ্চয় জানাই যে পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম হৈছে অতুল চন্দ্ৰ হাজৰিকা। 3 নম্বৰ দিছিল তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 2 নম্বৰ কৰি 10 নম্বৰ আছিল। ক নম্বৰটো দিছিলে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছিল। জন্মভূমি বা জন্মভূমি অসমক সম্বোধন কৰিছিলে। খ নম্বৰ প্ৰশ্নটো আছিল ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে। জন্মভূমি অসমতে তেওঁ মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। গ নম্বৰ দিছিল প্ৰশ্নটো আছিল সাধুটোত উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্নটো আছিল অৰূপৰ পেট চলাৰো কিয় হৈছিল, আৰু 9 নম্বৰ প্ৰশ্নটো আছিল খোলা চপুৰীয়া পিঠা কোনে কি বুলি সম্বোধন কৰিছিল। 4 নম্বৰ বাক্য ৰচনা কৰিব দিছিলে, ইয়াত দিছিলে 8 নম্বৰ। শব্দকেইটা আছিলে পৰিৱেশ, বিনন্দীয়া, গছ গছনি আৰু কীট পতংগ। 5 নম্বৰত বিপৰীত শব্দ লিখিব দিছিল, তাত দিছিলে 4 নম্বৰ। শব্দকেইটা আছিল আৰম্ভণি, দিৱস, বন্ধু আৰু অপকাৰী। 6 নম্বৰত সমাৰ্থক শব্দ লিখিব দিছিল, শব্দকেইটা আছিলে পদুম, ঘৰ আৰু পৃথিৱী। 7 নম্বৰত দিছিল যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰা, ইয়াতো দিছিলে তোমালোকক 4 নম্বৰ। যেনেকুৱা ইয়াতে তোমালোকক দিছে নয়বন্ব। নয়বন্বটো যুক্তাক্ষৰ ভাঙিলে কি হ'ব, তেতিয়া ন যোগ উব্ব, তেতিয়া নৰ লগত উব্ব লগ লাগি হৈছে নয়বন্ব। নয়বন্বৰে শব্দ হ'ব অন্বেষণ বা অন্বেষা। ঠিক আছে, গয়বব্বৰে শব্দ লিখিব দিছিল, গ যোগ উব্ব লগ লাগি গয়বব্ব হৈছে। গয়বব্বৰে শব্দ হ'ব দিগ্বিজয় আৰু দিগ্বিদিগ। ঠিক আছে, 8 নম্বৰত দিছিল পাঠ পঢ়া, ইয়াত দিছিলে 3 নম্বৰ। 9 নম্বৰত দিছিলে শ্ৰুতলিপি, তাতো দিছিলে 3 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ উত্তৰখিনিৰ ভিডিঅ' মই অহাকালি আপলোড কৰি দিম, তোমালোকে চাই ল'বা।